মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে পুনৰ উঠিছে গুৰুতৰ অভিযোগ আৰু এইবাৰ চাহ খেতি উচ্ছেদ কৰি অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে আৰু পুনৰবাৰ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ আৰু এইবাৰ চাহ খেতি উচ্ছেদ কৰি অমৃত সৰোবৰ নিৰ্মাণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিজেপি যোগদানৰ বিনিময়ত ভূমি ললে সিংহলে খিলঞ্জীয়া যুৱকৰ চাহ খেতি উচ্ছেদ কৰি খানিলে পুখুৰী 18 বিঘা ভূমি অশোক সিংহলে হস্তগত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে জগদীশ কলিতা নামৰ যুৱকৰ ভূমি হস্তগতৰ অভিযোগ টিকট কাউণ্টাৰৰ দায়িত্ব দিম বুলি দিছিল প্ৰলোভন মন্ত্ৰীগৰাকীয়ে সেই যুৱকজনক মন্ত্ৰী অশোক সিংহলৈ পত্ৰ প্ৰেৰণ কৰিছিল যুৱকজনে পত্ৰ প্ৰেৰণৰ পাছতে ঠিকা দিয়াৰ আশ্বাস প্ৰদান কৰিছিল জগদীশক মন্ত্ৰী অশোক সিংহলৰ কাৰ্যত ক্ষুব্ধ হৈ পৰিছে যুৱকজন সংবাদ মাধ্যমৰ কাষ চাপিছে আৰু ভূমিৰ বাবদ যুৱকজনে নাপালে কোনো ধৰণৰ ক্ষতিপূৰণ অৰ্থাৎ এতিয়ালৈকে কোনো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই যুৱকজনে অতি শীঘ্ৰে যুৱকজনক ন্যায় প্ৰদানৰ দাবী কৰিছে এয়া নতুন ঘটনা নহয় পূৰ্বতে এই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দুলিয়াজানত বিভিন্ন প্ৰান্তত আচলতে মাটি ক্ৰয় কৰাৰ ভূমি ক্ৰয় কৰাৰ বিভিন্ন অভিযোগ উত্থাপন হৈছিল ইমানেই নহয় মন্ত্ৰীগৰাকীৰ পত্নীৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ আচলতে চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ চাহ খেতি উচ্ছেদ কৰি অমৃত সৰোবৰ নিৰ্মাণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে বিজেপি যোগদানৰ বিনিময়ত ভূমি ললে মন্ত্ৰীগৰাকীয়ে এই অভিযোগ আমাৰ নহয় এই অভিযোগ হৈছে এজন যুৱকৰ খিলঞ্জীয়া যুৱকৰ চাহ খেতি উচ্ছেদ কৰি খানিলে মন্ত্ৰীগৰাকীয়ে পুখুৰী আৰু এই অভিযোগ উত্থাপন কৰিছে জগদীশ কলিতা নামৰ যুৱকজনে আমি দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো আৰক্ষীৰ ওচৰত ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰিছে বুলি জানিব পৰা গৈছে জগদীশ কলিতা নামৰ যুৱকজনে এই অভিযোগ উত্থাপন কৰিছে যে টিকট কাউণ্টাৰৰ দায়িত্ব দিম বুলি প্ৰলোভন দিছিল জগদীশ কলিতাক কিন্তু সেই প্ৰলোভন সেই প্ৰতিশ্ৰুতি পৰৱৰ্তী সময়ত ফুটুকাৰ ফেনত পৰিণত হ'ল প্ৰতিশ্ৰুতি দি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে প্ৰতাৰণাৰ এক প্ৰকাৰৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আৰু পুনৰবাৰ কৈছো মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে এয়াই নতুন অভিযোগ নহয় পূৰ্বতেও বিভিন্ন অভিযোগ উত্থাপন হৈছিল মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে খুনাপুৰত জুবিন ক্ষেত্ৰৰ ওচৰত আচলতে মাটি ক্ৰয় বিক্ৰয় এনে ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিল সমান্তৰালকৈ দুলিয়াজনৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী অশোক সিংহলে বিভিন্ন প্ৰান্তত মাটি ক্ৰয় বিক্ৰয় এনে ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল মন্ত্ৰীগৰাকীৰ পত্নীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগ সেই আচলতে কথাখিনিৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে আন এক গুৰুত্বপূৰ্ণ আচলতে চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে এইবাৰ চাহ খেতি উচ্ছেদ কৰি খিলঞ্জীয়া এজন যুৱকৰ চাহ খেতি উচ্ছেদ কৰি অমৃত সৰোবৰ নিৰ্মাণ কৰিলে মন্ত্ৰী অশোক সিংহলে প্ৰতিক্ৰিয়া আছে ভুক্তভোগীৰ আমি আগবঢ়াইছো মন্ত্ৰী অশোক সিংহলে মোৰ এই মাটিখিনি কি মোৰ ফেন্সিং আৰু পকী খুঁটা সহ উঠাই পেলাই উচ্ছেদ এক প্ৰকাৰ উচ্ছেদ কৰি পেলাই কিহৰ কাৰণে তেওঁ উচ্ছেদ কৰিলে তেওঁ এটা আঁচনি আনিলে তেওঁৰ আঁচনি আনাই আচলতে নিয়ম তেওঁ আঁচনি এটা আনি পেলাই মোৰ চাহপাত বাগান আপোনাৰ ধ্বংস কৰি তেওঁ এটা অমৃত সৰোবৰৰ আঁচনি আনি পুখুৰী এটা খান্দিলে মই প্ৰতিবাদ বিভিন্ন সময়ত তেওঁক মই বহুত কাকতি কৰিছোঁ আনকি মোৰ ফেমিলিক লৈ আহিও মই তেখেতক বহুত ৰিকুৱেষ্ট কৰিছোঁ কিন্তু সেই ৰিকুৱেষ্টক তেওঁ অগ্ৰাহ্য কৰিলে তেওঁ মই যেতিয়াই তেওঁৰ ওচৰত আহিছিলোঁ একদম প্ৰথম অৱস্থাত তেওঁ মোক খালি কৈছিলে যে তোৰ যে মাটি তোৰ কি প্ৰমাণ আছে কোনে কৈছে তেনেকৈ অশোক সিংহালে তেওঁ এজন ৰাইজৰ প্ৰতিনিধি হৈ পেলাই তেওঁৰ মুখত এনেকুৱা আচৰণ তোৰ কি প্ৰমাণ আছে মই ক'লোঁ ছাৰ মোৰ দলিল আছে এয়া চাওক কৈছে হ'ব তই পিছত আহিবিচোন সময়ত বিভিন্ন সময়ত মই আহোঁ ফেমিলি লৈও আহিছোঁ মোৰ মাইনাহঁতকো লৈ আহিছোঁ মোৰ ফেমিলিকো লৈ আহিছোঁ তেওঁ কিন্তু সেইবোৰ অগ্ৰাহ্য কৰি পেলাই তেওঁ সময়ত এনেকুৱা কৰিলে 11 মে'ত তেওঁক এই 4 পৃষ্ঠা জোৰা এটা লিখনি দিলোঁ অলপ মূৰত লগাকেই দিছোঁ যিহেতু মোক ইমান অন্যায় কৰিছে তেওঁ যিহেতু একো ষ্টেপ নল'লে তেওঁ মোক মাতিছিলে কৈছে 20 তাৰিখৰ পিছত মই আহিম লিখনিটো বোধহয় তেওঁৰ অলপ মূৰত ধৰিলে মোক নামাতিলে তাত 3বাৰ তেওঁ এই পৰা অহা যোৱা কৰি মোক নামাতিলে বাৰত তেওঁ অহা গম পাই আকৌ আহিছোঁ আহি সেইদিনা লগ ধৰোঁতে তেওঁ ক'লে যে এই তুমি এক কাম কৰিবা সেইদিনা মোক ব্যৱহাৰটো ভালেই কৰিছে তুমি এক কাম কৰিবা এই জনদাক লগ ধৰিবা জন শইকীয়া ঢেকীয়া প্ৰাক্তন চেয়াৰমেন তেওঁক লগ ধৰিবা মই কৈছোঁ কিয় ছাৰ কৈছে তুমি
এই ধুনীয়া ধুনীয়া ভাল ভাল ঠিকা ওলাইছে, তুমি ঠিকা কৰিবা। মন্ত্ৰীয়ে কৈছে আপোনাক? মন্ত্ৰীয়ে কৈছে। মই কৈছোঁ ছাৰ আপোনাৰ ওচৰত কোনোদিনৰ ৰেকৰ্ডেই নাই, আপোনাৰ ওচৰত ঠিকা বিচাৰি আহিছোঁ নেকি? ঠিকা বিচাৰিতো অহা নাই। আপুনি ক্ষতিপূৰণ বিচাৰি আহিছে? হয়, মই ক্ষতিপূৰণ বিচাৰি আহিছোঁ। ক্ষতিপূৰণ বিচাৰিছোঁ, মোক